দেৰগাঁৱৰ বৰুৱা বামুণ গাঁও পঞ্চায়তৰ নিৰ্বাচনী সভাত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ নিৰ্বাচনী ৰণহুংকাৰ। ৰাইজৰ লগত কথা পতাৰ নিচিনাহে হৈছে। এইটো ভাষণ দিবলৈও মই অহা নাই। মই আমাৰ প্ৰাৰ্থীসকল আহিছে, তেখেতসকলে পৰিচয় হৈছে আৰু তেখেতসকলে এটা পৰিচয় দিছে যে এইখন নিজৰ চৰকাৰ, এইটো ৰাইজে নিৰ্বাচন কৰিব, ৰাইজৰ নিজৰ উন্নয়ন নিৰ্বাচন কৰিব। আমি মাত্ৰ ক'বহে পাৰোঁ, ইয়াত ৰাইজে নিজে সিদ্ধান্ত লয়। আমি সেইকাৰণে কোনো প্ৰেছাৰাইজ কৰা নাই আৰু মই আশা কৰিছোঁ যে তেখেতসকলে, মই যি বুজিছোঁ, ইমান ব্যস্ততাৰ মাজত এই কামৰ সময়ত তেখেতসকলে আহি ইয়াত উপস্থিত হৈছে। ইয়াত যিবিলাক সমস্যা আছে পঞ্চায়তৰ যোগেদি সমাধান হ'ব বুলি বিচাৰিছে। মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ আমি একেলগে ইয়াত নিৰ্বাচন খেলিছোঁ। ক'ৰবাত আমাৰ NDA মিত্ৰজোঁট আছে, UPPL আছে আৰু কিবা আছে, তেওঁলোকৰ লগত আমি এলায়েন্স কৰিছোঁ। UPPL আছে আৰু গণশক্তি আছে, তেওঁলোকৰ লগত ভাল এটা ৰিলেশ্যন আছে। মই ভাবোঁ ভাল ৰিজাল্ট হ'ব, পঞ্চায়তত ভাল হ'ব। আৰু ৰাইজে দেখিছে আপুনি, এটা সৰু জেগাতো আহিছোঁ মই, সৰু ডাঙৰ বুলি ভবা নাই। প্ৰতিনিধি চবতে যাব লাগে আৰু MP ডাঙৰ মানুহ নহয়। ৰাইজে ভোট দিছে যেতিয়া MP ৰাইজৰ তলতে থাকিব, গতিকে ৰাইজে বিচাৰিছে সেইধৰণে মই আপোনাৰ ৰাইজৰ ওচৰলৈ আহিছোঁ আৰু ভৱিষ্যত দিনতো মই আহিম অকল নিৰ্বাচনী প্ৰচাৰ। জিলা পৰিষদৰ প্ৰাৰ্থী, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী বা সদস্যসকলৰ প্ৰস্তুতি কেনেকুৱা দেখিছে? মই ভাবোঁ ভাল, নহ'লে মানুহনো কেনেকৈ আহিব? তেওঁলোকে যিমানটো পাৰে আৰু ৰাইজৰ লগত সংযোগ থকা মানুহকে আমি প্ৰাৰ্থিত্ব দিছোঁ। তেওঁলোকে যিমানটো পাৰে ৰাইজৰ ওচৰত গৈছে আৰু ৰাইজে নিজেও সিদ্ধান্ত লোৱাৰ কেপাচিটি আছে। ৰাইজে আজিকালি নিজে সিদ্ধান্ত লয়, AP মেম্বাৰৰ ক্ষেত্ৰত নিজে সিদ্ধান্ত ল'ব। এই পঞ্চায়তটোত মই ভাবোঁ ভাল হ'ব। মোক কেনেকুৱা লাগিছে? প্ৰাৰ্থীসকলৰ কাৰণে কি ক'ব? তেওঁলোকে নিৰ্বাচন খেলিছে, তেওঁলোকে নিজৰ কথাবিলাক কওক আৰু বিৰোধী প্ৰাৰ্থী জিকালে কি হ'ব চবে জানে। চৰকাৰ যিহেতু দিল্লীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনি কাম কৰিছে। গতিকে বিৰোধীয়ে অকল আপোনালোকৰ ওচৰত, সাংবাদিকৰ ওচৰত কথা কৈছে, ৰাইজৰ লগততো সংযোগ নাই। প্ৰাৰ্থীত্ব উঠাব লাগে কাৰণে উঠাইছে তেওঁলোকে, আৰু তেওঁলোকে BJP আৰু AGP বিৰুদ্ধে কথা কৈ ঘূৰিছে, প্ৰাৰ্থীসকলৰ কথা কৈছে। মই কৈছোঁ প্ৰাৰ্থী ভাল, কিন্তু দল বেয়া। বিৰোধী প্ৰাৰ্থীসকল ভাল, মই বেয়া বুলি নক'ম। তেওঁলোকে প্ৰাৰ্থী যি প্ৰাৰ্থী কোনো একাংশই কৈছে বোলে মাটি বিক্ৰী শেষ কৰিছে, হাতী বিকিছে, আম্বানী কৈছে। হাতীটো বিক্ৰী কৰিছে নে হাতী সংৰক্ষণ কৰিছে? এইবিলাক কথা ক'ব নালাগে, ইমান হাতীলৈকে যাব নালাগে, নিজৰ গাঁওখনৰ কথা চাব লাগে। মাটিটো বিক্ৰী কৰা নাই নহয়, ক'ত বিক্ৰী কৰিছে মাটি? অসমীয়া মানুহৰ হাততে মাটি ৰাখিবৰ কাৰণে ইতিমধ্যে ভূমিপুত্ৰ বসুন্ধৰাৰ নিচিনা আঁচনি কৰিছে। গতিকে এই কথা ভাবিব নালাগে। আমি কিয় কাৰণে বিক্ৰী কৰিম? আমি বিদেশীৰ পৰা মাটি মুক্তহে কৰিছোঁ। এতিয়া বনাঞ্চলবিলাক যি ধৰণে দখল কৰিছিলে সেইবিলাক আমি মুক্ত কৰিছোঁ। আৰু মই আপোনাক কৈছোঁ, এইবিলাক সমস্যা বেলেগ একো কথা নাই কাৰণে এইবিলাক কথা ইছ্যু কৰিছে। মানুহৰ যিটো দৈনন্দিন জীৱন যাপন কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা, আয়ুষ্মান কাৰ্ড, ৰেচন কাৰ্ড, ল'ৰা ছোৱালী পঢ়া শুনা কৰা, যুৱকসকলৰ আত্মসংস্থাপনৰ কাৰণে এইবিলাকৰ কথা আমি চিন্তা কৰিছোঁ। ইয়াত আৰু বেলেগ কথা ভাবিব নালাগে। সেইকাৰণে বিৰোধীসকলক আপোনালোকে দেখিছে, তেওঁলোকে অকল কথাহে কৈ গৈছে। মই কথা ক'ব খোজা নাই। মই এনেকুৱা কথা নক'ম যে যিখিনি নোৱাৰিম। নামঘৰ বনাই দে বুলি ক'লে মই বনাই দিব নোৱাৰিম। এইটো অসম দৰ্শন আঁচনিৰ যোগেদি আহিব। সেইটো প্ৰলোভিত কৰাৰ কথা নাই। সকলো মানুহে আজিকালি কথাবিলাক জানে, TV চাই থাকে, পঢ়া শুনা কৰে, চবৰে ঘৰত পঢ়া শুনা কৰা মানুহ আছে। গতিকে মিছা কথা কোৱা, প্ৰতিশ্ৰুতি দিয়া প্ৰশ্ন নুঠে। আৰু বিৰোধী যেতিয়া প্ৰতিশ্ৰুতিয়ে দিব, তেওঁলোকে কাৰ্যসূচী কৰিব নোৱাৰে। উল্লেখযোগ্য যে 25 এপ্ৰিলৰ দিনা পঞ্চায়ত নিৰ্বাচনৰ অংশস্বৰূপে 104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰুৱা বামুণ গাঁও পঞ্চায়তৰ AGP BJP মিত্ৰদলৰ এখনি সভাত অংশগ্ৰহণ কৰে। প্ৰায় 4 শতাধিক ৰাইজ উপস্থিত থকা সভাত দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰত সন্তুষ্টি প্ৰকাশ কৰে আৰু শাসনাধিষ্ঠ মৰ্চা দলৰ প্ৰাৰ্থীসকল জয়ী নিশ্চিত বুলি ব্যক্ত কৰে কামাখ্যা প্ৰসাদ তাছাই। লগতে তেওঁ মত প্ৰকাশ কৰে যে বিৰোধী প্ৰাৰ্থীসকল জয়ী হ'লে কথা ক'ব পাৰিব, কাম কৰিব নোৱাৰে। দেৰগাঁৱৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি ভৰালীয়ে যুগুতোৱে পঠিওৱা এক বিশেষ প্ৰতিবেদন। নিউজ নাও।